লখিমপুৰ জিলা পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয় সহযোগিতাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজৰ তত্বাৱধানত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত বৰনাৰায়ণপুৰৰ বৰ বৈষ্ণৱ শীৰ্ষক সাহিত্য বক্তৃতামালা অনুষ্ঠিত হয়। শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মহেন্দ্ৰ বৰাই সঞ্চালনা কৰা বক্তৃতামালা অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা বক্তৃতামালা অনুষ্ঠানত জিলাখনৰ প্ৰায় সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী প্ৰীতিৰেখা ভূঞাই আধৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত হাজৰিকাই শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ সন্দৰ্ভত সুন্দৰ বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন আৰু বৰগীত পৰিৱেশন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে। নিৰ্মল ভৱন ধন্য নৰ তনুভাল তোৰে মোৰে আলোকৰণ বাতৰি কাকতৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল চেষ্টা কৰা ডক্টৰ হাজৰিকাদেৱে বহ্নিমান প্ৰতিধ্বনি নতুন দৈনিক সন্ধ্যা বাতৰি এই বিৰল আৰু অবিস্মৰণীয় এই সুযোগটো প্ৰদান কৰা শ্ৰী শ্ৰী শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰ শৈশৱ কালৰ পৰাই বৈষ্ণৱীয় আদৰ্শৰে শিকাই বুজাই এগৰাকী ভক্তি ধৰ্মৰ আদৰ্শৰে পুষ্ট পণ্ডিত ৰূপে জনসমাজত প্ৰতিষ্ঠিত কৰি তুলিছিল। ধৰ্ম সংস্কৃতিৰ তাত্ত্বিক জ্ঞানৰ লগতে সাহিত্য সংস্কৃতিৰো জ্ঞানেৰে তাৰ জীৱন সমৃদ্ধ কৰি তুলিছিল। ৰামচৰণ ঠাকুৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক আছিল। গুৰুচৰিত ভক্তি ৰত্নাকৰৰ অসমীয়া অনুবাদ পুথি ৰচনা কৰাৰ উপৰিও তেখেতৰ মহত্তম কীৰ্তি হ'ল কীৰ্তন পুথি সংকলন কৰি তেখেতে জনসমাজক অৱদান হিচাপে আগবঢ়াই থৈ যোৱা দেৱক নৱ বৈষ্ণৱ ধৰ্মৰ ভাৰ অৰ্পণ কৰাৰ দৰে মাধৱদেৱ গুৰুজনাই তেওঁৰ একান্ত অনুৰাগী ৰামচৰণ ঠাকুৰ গুৰুচৰিত, কংসবধ, ভক্তিৰত্ন, ভক্তি তত্ত্বসাৰ পুথি ৰচনাৰ উপৰিও ভক্তি ৰত্নাকৰ অনুবাদ আৰু কীৰ্তন ঘোষা পুথি সংকলন কৰি এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক হিচাপে খ্যাতিমান পুৰুষ। ৰামচৰণ ঠাকুৰৰ জন্ম লগতে তেওঁৰ ভগ্নী উৰ্বশীৰ বিবাহ। ৰামচৰণ ঠাকুৰদেৱৰ বংশ পৰিচয়। ৰামচৰণ ঠাকুৰদেৱৰ পিতৃ ৰামদাসৰ বাসস্থান। ৰামচৰণ ঠাকুৰদেৱৰ পিতৃ ৰামদাসৰ বিবাহ আৰু সতী সন্তি। এইসকল আটাত
মহাপুৰুষ মাধৱদেৱ প্ৰমুখ্যে আমাৰ নৱপ্ৰজন্মৰ মাজত চিনাকি দিয়াৰ উদ্দেশ্যে তেখেতসকলৰ অৱদানক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হৈছে। বিষয় শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰদেৱ। এই বৰনাৰায়ণপুৰ ধন্য যে এই পবিত্ৰ ভূমিত বহু সন্ত মনীষী জন্মগ্ৰহণ কৰিছিল আৰু তেখেতসকলে সমগ্ৰ অসম তথা অসমীয়া জাতিক তেখেতসকলৰ সৃষ্টিৰাজিৰে উদ্বুদ্ধ কৰিছিল। বৈষ্ণৱ শীৰ্ষক যি সাহিত্য বক্তৃতামালাৰ আয়োজন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আয়োজিত হৈছে এই বৰনাৰায়ণপুৰৰ পবিত্ৰ ভূমিত আজি পঞ্চমটি বক্তৃতা আৰু শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে কলেজৰ কৰ্তৃপক্ষই আমাক সহযোগিতা আগবঢ়াইছে আৰু আজি বক্তৃতাৰ বিষয় আছিল শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰদেৱ আৰু মূল বক্তাৰূপে উপস্থিত আছিল অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ আৰু সভাখনি অনুষ্ঠিত হৈছিল এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ মহেন্দ্ৰ বৰাদেৱৰ সভাপতিত্বত। এটা সুন্দৰ বক্তৃতা অনুষ্ঠান আমি সকলোৱে উপভোগ কৰিলোঁ। ৰামচৰণ ঠাকুৰদেৱৰ যিসমূহ অৱদান আছিল আমাৰ সমাজৰ প্ৰতি, সমগ্ৰ ৰাজ্যখনৰ প্ৰতি, সেই অৱদানসমূহ কোনোবাখিনিত অৱহেলিত হৈ আছিল, তাৰ শুদ্ধ বা সুন্দৰ ৰূপত চৰ্চা হোৱা নাছিল। সেইসমূহ আজিৰ এই বক্তৃতা অনুষ্ঠানটোৰ জৰিয়তে আমি যেন উত্তৰ প্ৰজন্মৰ বাবে আগবঢ়াই দিব পাৰিছোঁ আৰু আমি ভাবোঁ যে আমি যিহেতু এখনি গ্ৰন্থ আকাৰে প্ৰকাশ কৰি এইসমূহৰ এটা স্থায়ী ৰূপ প্ৰদান কৰিম আৰু মই ভাবোঁ আমাৰ এই বক্তৃতা অনুষ্ঠানে মহাপুৰুষসকলক, যিসকলে এই বৰনাৰায়ণপুৰৰ পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰিছে, তেখেতসকলৰ প্ৰতি আমাৰ এটা শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ আৰু আমি ইয়াৰ দ্বাৰা সমগ্ৰ ৰাজ্য তথা অসমবাসী উপকৃত হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত এই পথালি পাহাৰ অঞ্চলত অৱস্থিত শংকৰদেৱ মহাবিদ্যালয়ত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ সম্পৰ্কত এলানি বক্তৃতা আলোচনাৰ আয়োজন কৰা হৈছিল। অতিশয় আনন্দ পাইছোঁ যে অভূতপূৰ্ব জনসমাৱেশৰ মাজত আজি সেইজন বৰেণ্য সাধক শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰৰ বিষয়ে ইয়াত যথেষ্ট চৰ্চা হ'ল। আমাক বক্তৃতা দিবলৈ মাতিছিল, বিশেষ বক্তৃতা। আমি যথাসাধ্য যিখিনি তেখেতৰ বিষয়ে তথ্য পাইছিলোঁ সেইখিনি আমি আজি ইয়াত উপস্থাপন কৰিছোঁ আৰু আমি এটা কথা উপলব্ধি কৰি অতিশয় আনন্দিত হৈছোঁ যে শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ, যিজনে কীৰ্তন ঘোষাখনৰ প্ৰথম সংকলনৰ সম্পাদক, গুৰুচৰিত পুথিৰ প্ৰণেতা, তাৰোপৰি বিভিন্ন নাটক আৰু অন্যান্য গীত মাতৰ ৰচক, সেইজন বৰেণ্য সাধকক নৱপ্ৰজন্মৰ মাজলৈ এই ধৰণৰ আলোচনাৰ মাধ্যমেৰে যে আগবঢ়াই দিছে, ই এটি অতি ইতিবাচক আৰু ফলপ্ৰসূ প্ৰচেষ্টা। মই আশা কৰিছোঁ এনেধৰণৰ চৰ্চাৰ যোগেদি আগন্তুক দিনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগতেই হওক বা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ, আগ্ৰহী ৰাইজৰ সহযোগত এনে আলোচনাসমূহৰ যোগেদি আমাৰ সমাজ ব্যৱস্থা যথেষ্ট পৰিমাণে উপকৃত হ'ব, ই অতি ধুৰুক।